নমস্কাৰ বন্ধুসকল, ইণ্ডিয়ান এয়াৰফৰ্চৰ পৰা নতুন ৰিক্ৰুটমেণ্ট ৰিলিজ কৰিছে আপোনালোকৰ ফ্লাইং অফিচাৰ আৰু গ্ৰাউণ্ড ডিউটি ব্ৰাঞ্চৰ কাৰণে হয়। প্ৰথমে হয় অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল ইণ্ডিয়ান এয়াৰফৰ্চ ৰিক্ৰুটমেণ্ট হয় আৰু এক্সামটোৰ নাম হ'ল আপোনাৰ AFCAT হয় আৰু পোষ্ট আপোনাৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে হ'ব, গ্ৰাউণ্ড ডিউটি হ'ব আৰু টেকনিকেল আৰু নন টেকনিকেল পোষ্টৰ কাৰণে হ'ব আৰু NCC স্পেচিয়েল এণ্ট্ৰিৰ কাৰণে থাকিব। টোটেল পোষ্ট আপোনালোকৰ 379টা আছে। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব আৰু এক্সাম মোড আপোনালোকৰ অনলাইন টেষ্ট হ'ব। তাৰপিছত এপ্লিকেশ্যন ফিজ আপোনালোকৰ 500 থাকিব আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো এইটো হয়। মই আপোনালোকক ভেকেঞ্চি ডিটেইলছখিনি কৈ দিছোঁ। ভেকেঞ্চি ডিটেইলছ প্ৰথমটো হ'ল AFCAT এণ্ট্ৰিৰ কাৰণে হয়। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে আপোনাৰ 38টা পোষ্ট আছে আৰু গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ কাৰণে 211টা পোষ্ট আছে। নন টেকনিকেলৰ 207টা পোষ্ট আছে। মই আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিৰ কথা কৈ দিছোঁ, আপোনালোকক এজ লিমিটৰ কথা কৈ দিছোঁ। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে আপোনালোক 20 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপ টু আপোনালোক 26 বছৰলৈ এপ্লাই কৰিব পাৰিব। গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু নন টেকনিকেলৰ কাৰণে আপোনাৰ বয়স 20 পৰা 26 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ মেৰিটেল ষ্টেটাছ আপোনাৰ আনমেৰিড হ'ব লাগিব। মই আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যন কথা কৈছোঁ। মিনিমাম আপোনালোক 50% মাৰ্ক লাগিব মেথছ আৰু ফিজিক্স প্লাছ 12 লেভেলত আৰু গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব এনি ডিচিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। বাট আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব, নহ'লে আপোনাৰ BA BTech হ'লে হ'ব। 4 years or minimum 60% মাৰ্ক থাকিব লাগিব। নেক্সটটো হ'ল আপোনাৰ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চৰ কাৰণে হয়। আপোনালোকে চাই ল'ব, য'ত নেকি আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী থাকিব লাগিব। এৰোনটিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰনিকৰ কাৰণে AELৰ কাৰণে হয়, য'ত নেকি আপোনাৰ 50% মাৰ্ক আৰু 60% মাৰ্ক লাগিব যদি ইঞ্জিনিয়াৰিঙত আৰু হাই ছেকেণ্ডেৰীত আপোনালোক কোৱালিফিকেশ্যন চাই ল'ব। ইয়াত কোৱালিফিকেশ্যন দিয়া আছে, মানে ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰ্চ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। দ্বিতীয়টো পোষ্ট হ'ল আপোনাৰ এৰোনটিকেল ইঞ্জিনিয়াৰ মেকানিকেল কাৰণে AEML কাৰণে হয়, য'ত নেকি 60, 50 আৰু 60% লাগিব 12 আৰু আপুনি ডিগ্ৰী লেভেলত আৰু আপোনালোকৰ ডিপ্ল'মা থকা হ'লে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চৰ কাৰণে য'ত নেকি আপোনালোকৰ ব্ৰাঞ্চবিলাক দিয়া আছে। ৱেপন ছিষ্টেমৰ কাৰণে আপোনালোক গ্ৰেজুৱেশ্যন লাগিব 3 বছৰ, নহ'লে আপুনি BA বা BTech কৰা হ'লে হ'ব বা পাৰিব। তাৰপিছত এডমিনিষ্ট্ৰেশ্যন আৰু লজিষ্টিকৰ কাৰণে আপোনালোক গ্ৰেজুৱেশ্যন হ'ব লাগিব এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। এখন ব্ৰাঞ্চৰ কাৰণে আপুনি BCom বা BBA হ'লেও এপ্লাই কৰিব পাৰিব আৰু আপোনালোক এডুকেশ্যন ব্ৰাঞ্চৰ কাৰণে পষ্ট গ্ৰেজুৱেট হ'ব লাগিব। মিনিমাম 50% আৰু 60% মাৰ্ক হ'ব লাগিব আৰু মেট্ৰলজিৰ কাৰণে আপোনালোক BSc উইথ ফিজিক্স আৰু মেথছ নাইবা ইঞ্জিনিয়াৰিং কৰা হ'লে এপ্লাই কৰিব পাৰিব। এক্সামিনেশ্যন ফিজৰ কথা কৈছোঁ। AFCAT এণ্ট্ৰিৰ কাৰণে আপোনালোকৰ 550 প্লাছ GST দিব লাগিব আৰু গেট NCC স্পেচিয়েল এণ্ট্ৰিৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব অফিচিয়েল লিংকটো মই ডিছক্ৰিপশ্যন দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু আপোনালোক মই ইম্পৰ্টেণ্ট ডেটছৰ কথা কৈছোঁ। ষ্টাৰ্ট ডেট আপোনাৰ 20 মে' পৰা হৈছে আৰু লাষ্ট ডেট আপোনাৰ 19 জুন তাৰিখ হয় আৰু এক্সাম আপোনালোকৰ জুলাই মাহত হ'ব। ইম্পৰ্টেণ্ট লিংকছ কেইটা হ'ল তলত আপোনালোকৰ অনলাইন এপ্লাই লিংকটো দি আছে, ক্লিক হিয়াৰ। আপোনালোকে ইয়াত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল নোটিফিকেশ্যন চেক কৰিবলৈ ক'লে ইয়াত চেক কৰি চাব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।